वीणावादिनी ज्ञान की देवी अपनी दयावर। हेलो एवरीवन, वेलकम बैक टू माय चैनल। मोर चैनल अन्य भिडिओ सकलोले स्वागत। आज जेहेतु सरस्वती पूजा ताके अलमान इतिया धुनियाके सुइजारजोर पिंधि माने प्रथमते सेवा भाग লৈ আহিম বুলি ভাবিছো। মানে ওচৰতে जेहेतु মই ৰেঞ্চত পঢ়িছিলো, আজি বহুত বছৰে হল, প্ৰায় 3 বছৰমান হল যোৱাই না। তাতে যোৱা বছৰো যোৱা নহল আৰু তাকে এতিয়া ভাবিছো ধুনিয়াকে উলাই মেলি ধুনিয়াকে সেৱা ভাগ দি আহো, তাৰ পিছত আকৌ ৰেডি হৈ ঘুৰিবলৈ যাম বুলি ভাবিছো। তাকে ভিডিওটো কন্টিনিউ কৰিব শেষলৈ আৰু সকলোলৈ মোৰ ফালৰ পৰা হেপী সৰস্বতী পূজা। এতিয়া ফাইনালি উপস্থিত হলো মই সৰুতে পঢ়া স্কুলখনত। এয়া মই এইখন স্কুলৰ লগত বহুত বেছি ইমোশন জড়িত হৈ আছে, যেহেতু মই এই স্কুলখনত 12টা বছৰ পঢ়িছিলো। ইমান ধুনীয়াকৈ ডেকোৰেশন কৰিছে আৰু এয়া টিকলা টিকলা পোৱালিবিলাক একদম পুৰা পয় পয় সাজি সাজি আহিছে। একদম ইমান ধুনীয়াকৈ সজাইছে মন্দিৰ স্থলী ভাগ। এইটো ৰাজহুৱা সৰস্বতী মন্দিৰ হয় আমাৰ স্কুলৰ। এয়া ইমান ধুনীয়াকৈ মাক সজাইছে, একদম মাৰ ওচৰত ধুনীয়াকৈ সেৱা ভাগ ললো। ইয়াৰ পৰিৱেশখিনি চাওকচোন, ইমান বেছি মধুৰ, জাগাখিনি সঁচাকৈ বহুতে বেছি ধুনীয়া। তাতে বন্তি জ্বলাই দিলো ধুনীয়াকৈ আৰু ধূপো জ্বলালো, যেহেতু বাহিৰতে জ্বলাব দিছিল। আৰু পিছফালে আহিলো, যেহেতু মই অলপ খিচাৰি যোগাৰ আনিছিলো, তাকে খিচাৰি যোগাৰখিনি ধুনীয়াকৈ দিলো। যেহেতু পুষ্পাঞ্জলি দিবৰ বাবে দেৰি আছে, সেয়ে অলপ সময় তাতে অলপ টাইম ৰখি তাৰ পৰা আকৌ ঘৰলৈ যাওঁ বলক। এতিয়া ঘৰলৈ যাই আকৌ ৰেডি হৈ গলো মই ধুনীয়াকৈ, যেহেতু সৰস্বতী পূজা বুলিলে অলপতো ষ্টাৰ্ট কৰিবই লাগিব। ধুনীয়াকৈ ৰেডি হলো, মোৰ লগৰজনীও আহি আছে। এয়া ফাইনেলি তা আহি পালে। এতিয়া বলক একেলগে পূজা চাওঁ। পোন প্ৰথমতে এয়া আমি উপস্থিত হলো ওদালগুৰি কলেজ, যোনখন কলেজত মই ডিগ্ৰী লৈ আছো। এয়া মোৰ আৰু এজনী ফ্ৰেণ্ডো আহিলে। তাৰপিছত আমি ধুনীয়াকৈ এয়া সেৱা ভাগ ল'বলৈ উপস্থিত হলো। এয়া ওদালগুৰি কলেজৰ সৰস্বতী মা, ইমান ধুনীয়া অপূৰ্ব একদম। এয়া চব মেমহঁতে প্ৰসাদ খাই আছে, আমিও এতিয়া প্ৰসাদ লৈ ললো। লৈ কিনে ধুনীয়াকৈ খাবলৈ আমি বহি দিলো, মানে ধুনীয়াকৈ বহা ষ্টেণ্ড বিচাৰিলো। আৰু তাকে এয়া এইটো মোৰ আজি পূজাৰ ফাইনেল লুক। কেনে পালে জনাব। আমি ওদালগুৰি কলেজৰ পৰা এতিয়া ওলাই দি তাৰপিছত এজোবৰ কলেজলৈ ধুনীয়াকৈ আহিলো। পূজা ভাগ কেনেকুৱা পাতিছে চাবলৈ। ইমান ধুনীয়াকৈ ফটো চটো উঠিবৰ বাবে ধুনীয়াকৈ প্লেচবোৰ বনাই দিছে। এইবাৰ অৱশ্যে যোৱাবাৰৰ দৰে ইমান ভিৰ নাই কিন্তু দেই, কিয় বা নাজানো, দুদিনীয়া বাবে হয় চাগে। আৰু আপোনালোকৰ ফালে কেনেকুৱাকৈ পাতিছে জনাবচোন। তাকে আৰু ক'ৰ পৰা ভিডিঅ'সমূহ চাই আছে মোৰ নিশ্চয় জনাব। এয়া সৰস্বতী মা, তো ইয়াতেও ধুনীয়া, ইয়াৰ পৰিৱেশখিনি বহুতেই বেছি মনোমোহা দৃশ্য। এতিয়া আমি খিচাৰি খাবলৈ আহিছোঁ, খিচাৰি মেন নহয়নে বাৰু। তাকে খিচাৰি খাই মেলি আমি ধুনীয়াকৈ ৰিক্সা এখন লৈ ল'লোঁ। ৰিক্সাত এয়া আমি গোটেইকেইটা ধুনীয়াকৈ ঘৰলৈ যাবলৈ ওলালোঁ, যিহেতু ইমান ভিৰো নাই আৰু কি কৰি থাকিম, ফটো চটো উঠি আহি গ'লোঁ। আৰু এতিয়া ফাইনেলি মই ঘৰলৈ আহি ধুনীয়াকৈ ড্ৰেছযোৰ চেঞ্জ কৰি ল'লোঁ আৰু ফ্ৰেছ হৈ ল'লোঁ। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ সকলোলৈ বাই।